সোণৰ চেণ্ডেল হেৰাই থাকিলে ইটো বৰ ধুনীয়া সোণৰ চেণ্ডেল ভুলি যোৱা আছে হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ অন্য এটা ভ্লগলৈ সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু লং ভ্লগটো এতিয়াৰ পৰা সদায় দিওঁৱেই, কিন্তু আপোনালোকে নাচাই চাব আৰু মৰম আৰু আশীৰ্বাদ দিলে চেষ্টা সদায় কৰিম ভাল ভাল ভিডিঅ' আনিব। আজি যিহেতু গোটেই দিনটো ভিডিঅ' কৰাই নহ'লে, কাৰণ লাইন চাইন নাই আৰু গৰমত মানে এয়া লং ভ্লগবিলাক বনাব একেবাৰে মন নাযায়। বাৰু পিছত লাইনটো আহিলে 2 ঘণ্টা 3 ঘণ্টা মূৰত। আৰু মই এয়া কাপোৰ কানি কিয় সামৰি আছোঁ জানেনে? এতিয়া বাৰু লাহেকৈ দিল্লীৰ ফালে ট্ৰান্সফাৰ হ'ব লাগিব। তাৰ পৰা মাহঁতেও মাতি আছে, অলপমান অসুবিধা হৈ আছে, কাৰণ পাপাই দোকান দিয়ে আৰু ভাইটিক অকলে এৰি থৈ আহিবও নোৱাৰে। সেইকাৰণে যাবতো মন নাই, তথাপিও যাব লাগিব আৰু, কাৰণ পঢ়া শুনাও তাতেই আছে। আইতাই আকৌ আমলখি থৈ দিছিলে, এনেকুৱা টেঙা নহয়, মোৰ একে ৰিয়েকশ্যনটোৱে বেলেগ হৈ গৈছিলে। এয়া কি হয়? নালাগে নালাগে, মই খালোঁ আমলখি। নালাগেও, বহুত টেঙা আছিলে। এইটো হৈছে পেহীৰ ভিয়াপিটো, আৰু তাতে মানে পেহী ইমান কাপোৰ লৈ অনা নাই, মোৰ কাপোৰ আৰু পেহী কাপোৰ মিলাই লৈ আনিছিলোঁ আহোঁতে, সেইকাৰণে বেছি হৈ আছিলে। আৰু এয়া বাতি চাতিবিলাক ধুনীয়াকৈ মানে পেকেজিংকেইটা অৰ্ডাৰ দিছে। মোৰ কাপোৰহে অলপ বেছি লৈ আনিলোঁ, সেইকাৰণে ব্লু কালাৰৰ পেহীয়ে ট্ৰলি বেগটো লৈ আনিছে বিশাল মলৰ পৰা, আৰু সেইটোতে বাকী চব মোৰ কাপোৰবিলাক থৈছোঁ। আৰু এইখন সৰু কৃষ্ণৰ কাৰণে চামুচ লৈ আনিছে। বাকী পেহী আৰু মোৰ কাপোৰ ভৰাই দেন আমি 2-3 দিনমানৰ আগৰ পৰাই কাপোৰ ভৰাইছোঁ, যাতে একো এটা বস্তু ৰৈ নাযায়, কাৰণ যিমানকেইটা বস্তু লৈছোঁ গোটেইকেইটা লাগতিয়াল বস্তুৱে হয়। আৰু দিল্লীত গৈ পোৱাৰ পিছত নাপালে মানে এইটো খং উঠি যায় যে কিয় নুভলো, ভৰোৱা হয় ভাল আছে, এনেকুৱা তেনেকুৱা। আমলখি লৈ নাযাওঁ বুলি বাৰে বাৰে কৈছোঁ, কিন্তু তথাপিও আইতাই নামানে। পেহীয়েতো লৈ নাযাওঁ বুলি ডাইৰেক্ট কৈ দিলে। আৰু সেয়া বেগত যে জুবিনদাৰ ফটো লৈছোঁ, বহুত মানে সাৱধানে ল'ব চেষ্টা কৰিছোঁ, তলতো থোৱা নাই বেছি তলত, কাৰণ ভাঙি যোৱা চান্স হ'ব, সেইকাৰণে কাপোৰৰ মাজতে লৈছোঁ। আৰু ভিতৰত থাকোঁতে টিংপাতত কিবা পৰা শব্দ শুনিছিলোঁ, বাহিৰত আহি চাইছোঁ যে আকাশখনকে ক'লা মলা হৈ গৈছে, বৰষুণ এজাকটো দিবই। এয়া হৈছে নেক্সট ডে, 7 দিন হ'ল আজি সৈতে বানমৰি যোৱা। আৰু এয়া দেখিছোঁ নহয় মাজমাহী কি হেৰালে, হা সোণৰ চান হেৰালে, তাকে এতিয়া খং উঠি আছে দুইজনী, বায়েকো হৈছে। অঁ, আচলতে সোণৰ চেন নহয় সেইডাল, এনে সেয়া নিচিনা। সোণৰ চেণ্ডেল হেৰাই থাকিলে ইটো শনিবাৰে বা সিটো শনিবাৰে নগ'লে, শনিবাৰ বজাৰ পৰা বৰ দিনা সোণৰ চেণ্ডেল আনি দিছিলোঁ। শনিবাৰ বজাৰতে সোণৰ চেণ্ডেল পায়, শনিবাৰ বজাৰ পৰা সোণৰ চেণ্ডেল আনি দিছিলোঁ। ইটো শনিবাৰ বা সিটো শনিবাৰলৈ নগ'লে 180 টকা লৈছিলে, বৰ ধুনীয়া সোণৰ চেণ্ডেল। পেলালে এতিয়া, দেখুৱাই দীঘল আৰু খালী হৈ আছে। চাওঁ ডিঙিটো, এয়া ডিঙি খালী ভুলি যোৱা আছে আৰু দেখিব পোৱা নাই। এইটো শহাপহুৰ নিচিনা হয় হাঁহিটো, হাঁহি থাকিব পৰা নাই। আৰু এইফালে মাখানা ৰোষ্ট কৰি আছোঁ মই খাবৰ কাৰণে, তেতিয়া মানে ধুনীয়া ক্ৰিস্পি এটা হৈ যায় আৰু সোনকালে মানে ভাঙা যায়। এই যে নহয় ধুনীয়াকৈ খোৱাটোকো দি দিম, পেলাই দিম, কিনি অনা বস্তু যিহেতু ইয়াতে দি দিম মই। ৰখি আছে অট'ৱালাটোৱে। বেগটো ইয়াৰ তলতে আছে মাজুহী, ইয়াৰ তলতে আছিলে। আইতাই থৈছে নেকি? আইতাও অসমত এনেকৈ থাকে, আমাৰ ঘৰৰ মানুহবিলাকে বুলছ চুলছ একো নাই, বুকতে কি কৈ থাকে, তাই কৈ থাকে মোক কৈছে সোণৰ ফুলি এযোৰ পিন্ধিবৰ কাৰণে বৰ ইচ্ছা আছে, সোণৰ ফুলি পিন্ধিব ইচ্ছা আছে। এতিয়া শনিবাৰ বজাৰ পৰা দিয়া সোণৰ চেণ্ডেল নাইকিয়া, আকৌ সোণৰ চেণ্ডেলৰ লগতে বেগো নাইকিয়া হৈ গ'লে, বেগো চুৰ হৈ গ'ল। কাজিয়াই হৈ থাকে ইহঁতৰ লগত আশাপতিয়ে। এফালে এয়া আদা ইলাইচি তুলসী দিয়া চব চাহ খায়, আমাৰ ঘৰৰ মানুহ এনেকেই চাহ খায়, মানে ইহঁত দুজনী আৰু 3জনী, ময়ো খাওঁ আৰু বাকী বেলেগে নাখায় ইমানটা এনেকৈ। হালধি ল'বনে আইতা ইয়াৰ পৰাই? এই ঘৰতে এইখিনিতে পৰি আছে চুকতে, এয়া হালধি, কেঁচা হালধি পিন্ধিছা এখন, আজিয়ে ভাল লাগিছে হাতখন, পূৰা খালী হ'ল, চাফা লাগিছে, কাপোৰযোৰ চাফা হৈ যায়, ডিঙিটো উদঙা খালী। বেগো এতিয়া নাইকিয়া হোৱা নিচিনাই লাগিছিলে, এইটো বেগটো গুলপীয়া বেগটো ফুল চুল থকা। কি হ'লে আইতা? অঁ 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 অঁ, যা যা, মাজুহে গৈ আছে। অঁ অঁ, দেখিছোঁ সিদিনাখন।